টিয়কৰ ৰাজপথত দুৰ্ঘটনা সংঘটিত হোৱা বাবে লাগিল হৈছৈ। টিয়কৰ হাস্পতাল তিনিআলিত মৰেল পুলিচত নামি পৰিল এদল পুৰুষ মহিলা। অৱশ্যে পাছতহে ওলাল উৰহী গছৰ ৰোল। যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি যোৰহাট জিলা পৰিবহণ বিভাগে প্ৰদৰ্শন কৰিলে বাটৰ নাট। জিলা পৰিবহণ বিষয়া ধনঞ্জয় শইকীয়াৰ উপস্থিতিত কলাভূমি নাট্য দলে পথ সজাগতাৰ সম্পৰ্কত আহ্বান জনালে ৰাইজক। হেলমেট পৰিধান কৰি বাহন চলোৱা, পথৰ কাষত গৰু ছাগলী এৰাল নিদিয়া, সুৰামত্ত হৈ বাহন চলোৱাৰ পৰা বিৰত থকা ইত্যাদি বিষয়ত ৰাইজক সজাগ কৰাৰ চেষ্টা কৰে পৰিবহণ বিভাগৰ দলটোৱে। উক্ত বাটৰ নাট চাবলৈ বহু সংখ্যক দৰ্শক সমাৱেশ হোৱা পৰিলক্ষিত হয় আৰু ৰাইজেও পথ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰক সঁহাৰি জনোৱাৰ আশ্বাস প্ৰদান কৰে। বহুতৰ সংখ্যা ধ্বংস হৈ গৈছে। মই এতিয়া কি কৰিলো? ৰাস্তাত খেলিব মই নুশুনিয়াম নেকি? ৰাস্তাত খেলি ক'ত খেলিব? আজিকালি দেখা নাই জেগাবিলাকে নাইকিয়া হ'ল। আপোনাৰ কোনটো অপৰাধ হৈছে? আপোনাৰো অপৰাধ হৈছে। ল'ৰা ছোৱালীক কিয় ৰাস্তাত খেলিবলৈ দিয়ে? ৰাস্তা কি ল'ৰা ছোৱালী খেলিবৰ কাৰণে বনাইছে বুলি ভাবিছে নেকি? মই স্কুটি চলাই আহি আছো, মই চিগাৰেট মই অকণ খাইছো, বেয়া কথা। এই ল'ৰা ছোৱালীকেইটাক বৰ মাৰি দিছে মোক। যান বাহন চলাওঁতে হেলমেট পিন্ধিব, আগৰজনেও বান্ধিব, পিছৰজনেও পিন্ধিব, লেছডাল লগাব, এইটোৱে মোৰ অনুৰোধ। আৰু ছাত্ৰ ছাত্ৰীসকলক অকণমান অভিভাৱিকাই এনেকৈ গুৰুত্ব সহকাৰে চোৱা দৰকাৰ, কাৰণ আপোনালোকৰ অভিভাৱিকাসকলে ল'ৰা ছোৱালীবোৰ স্কুল কলেজলৈ যাবৰ কাৰণে স্কুটি কিনি দিছে। তিতাবৰত মৰিয়নিত আৰু শেষৰ অনুষ্ঠান আমি টিয়কত আজি আহিছোঁ আপোনালোকৰ মাজলৈ। আমাৰ উদ্দেশ্য এটাই যে আমি যি জৰিমনা কৰিছোঁ আমাৰ তথা আৰক্ষী প্ৰশাসনে, আপোনালোকক যিমান জৰিমনা কৰিছোঁ তথাপিও আমি ৰোড এক্সিডেণ্ট হ্ৰাস দিৱসৰ লগত সংগতি ৰাখি আজি আমাৰ জিলা পৰিবহণ বিভাগ আৰু যোৰহাট প্ৰশাসনৰ আজি এটা পদক্ষেপ, আমি ৰাইজৰ মাজলৈ আহিছোঁ। আমি ইতিমধ্যে তিতাবৰ, মৰিয়নি আৰু শেষত আমি টিয়কত আহি উপস্থিত হৈছোঁ যে এখন বাটৰ নাট আমি মঞ্চস্থ কৰিছোঁ। ইয়াতে কলাভূমি বুলি এটা অনুষ্ঠানে আমাক সহায় কৰিছে যে আমি এটা উদ্দেশ্য লৈ ৰাইজৰ মাজলৈ আহিছোঁ যে পথ দুৰ্ঘটনা যিটো এটা ডাঙৰ ব্যাধিলৈ পৰিণত হৈছে, এতিয়া বহু মানুহ মৃত্যু হৈছে, ডেইলি মানুহ মৰিয়ে থাকে, বহু মানুহ আঘাতপ্ৰাপ্ত হৈছে। যে এইটো ইয়াৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম, গতিকে আমি ইয়াৰ কাৰণে আমি চেষ্টা চলাইছোঁ। আমি যথেষ্ট সংখ্যক ফাইন কৰিছোঁ, আমি জৰিমনা আদায় কৰিছোঁ, আমাৰ ৰাজহ বাঢ়িছে, কিন্তু এই সমস্যাটোৰ পৰা আমি সমাধান কৰিব পৰা নাই। গতিকে আমি ৰাইজক অনুৰোধ জনাইছোঁ যে কিছুমান সৰু সৰু কথা নিয়ম যদি ৰাইজে মানি চলে, আৰু আমি এটা কথা উপলব্ধি কৰিছোঁ যে আমি অকল ফাইনৰ জৰিয়তে এইটো সমস্যা আমি সমাধান কৰিব নোৱাৰোঁ। ৰাইজে যেতিয়ালৈকে বুজি নাপায়, নিজে উপলব্ধি নকৰে, তেতিয়ালৈকে এই সমস্যাটো কেতিয়াও সমাধান নহয়। আমি কৈছোঁ যে আপোনালোকে দুটামান বস্তু যেনেকৈ হেলমেট পৰিধান কৰক, বাইক চলাওঁতে, গাড়ী চলাওঁতে ছিট বেল্ট পৰিধান কৰক, কেতিয়াও মদ্যপান কৰি গাড়ী নচলাব, মোবাইল ফোন আপোনালোকে গাড়ী চলাওঁতে কেতিয়াও ইউজ নকৰিব, আৰু গাড়ীৰ স্পীড গতি সদায় কমকৈ চলাব। স্পীডটো কেতিয়াও ভাল কথা নহয়, স্পীড চলালে গাড়ীখন কেতিয়াও কণ্ট্ৰলত নাথাকে, আৰু গাড়ীত এটা প্ৰপাৰ ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে। আশা কৰিম। গতিকে আমাৰ টিয়কলৈ আহিছোঁ, ৰাইজক এটা এপিল কৰিছোঁ যে আপোনালোকে সকলো ধৰণে আমাক সহায় কৰক, নিজৰ জীৱন ৰক্ষা কৰক আৰু আনৰো জীৱন ৰক্ষা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।